প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। বৰপথাৰ ৰেট্ৰিঅ' মিউজিক একাডেমীৰ সহযোগত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ওপৰত 3 দিনীয়া এক কৰ্মশালা অনুষ্ঠিত কৰিছিলে। ইয়াত 25জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোকক আমি যিকেইজন প্ৰশিক্ষক আহিছোঁ, আমি কিছু তেওঁলোকক চিত্ৰকলাৰ ওপৰত আৰু ভাস্কৰ্যৰ ওপৰত কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ তেওঁলোকে ইয়াৰ ওপৰত তেওঁলোকে ছবিসমূহ খুব সুন্দৰকৈ মানে তেওঁ শিকিছে আৰু শিকি পেলাই বিভিন্ন তেওঁলোকে ছবিবিলাক অংকন কৰিছে আৰু খুবেই ভাল লাগিছে। মানে এনে গ্ৰীষ্মকালীন ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত কৰি ৰখাৰ আৰু অভিভাৱকসকলকো ধন্যবাদ জনাইছোঁ, যাতে আগন্তুক দিনবিলাকত এনেধৰণৰ অনুষ্ঠানবিলাক আমাৰ অনুষ্ঠিত কৰিলে ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ কৰ্মশালাত তেওঁলোকক অংশগ্ৰহণ কৰাব। খুব ভাল লাগিছে। আৰু বিশেষকৈ কালি যিটো আমাৰ ইয়াত অনুষ্ঠান হৈছিলে সেইটো মাটিৰে প্ৰস্তুত কৰা ছাত্ৰ ছাত্ৰীসকলে যিসকলে স্কুলত যিহেতু আমি বনাব লাগে কিছুমান চিত্ৰকলা বিষয়ত আহে, তাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছিলোঁ যে তেওঁলোকে কেনেধৰণে মাটিৰে ক্লেৰে কেনেকৈ বস্তুবিলাক প্ৰস্তুত কৰিব লাগে। পৰা এইটো 3 দিনীয়া এটা গ্ৰীষ্মকালীন কৰ্মশালা পতা হৈছিলে, 3 দিনীয়া আছিলে। আৰু ইয়াত মানে ক্লাছিকেল আৰ্টখিনি কেনেকৈ ডেভেলপ কৰিব পাৰি তাৰ কাৰণে চেষ্টা চলাই থকা হৈছে। কাৰণ কমাৰ্চিয়েল আৰ্টৰ পৰা মানে ছাত্ৰ ছাত্ৰীখিনিক আঁতৰাই আনি অকণমান ক্লাছিকেলৰ ফালে কেনেকৈ ডেভেলপ কৰিব পাৰি এই বিষয়ে তেওঁলোকক অকণমান শিক্ষা দিয়া হৈছে। আজি 3 দিন ধৰি সেই একে শিক্ষাকে দি থকা হৈছে আৰু বিভিন্ন বিষয়ত ইয়াৰে ফাইন আৰ্টৰ বিভিন্ন বিষয়ত শিক্ষা দি থকা হৈছে। প্ৰায় 25জন ছাত্ৰ ছাত্ৰী ইয়াতে ভাগ লৈছে আৰু প্ৰায় 3-4-5জন টিচাৰে ইয়াত পাঠদান কৰি আছে সদায় সদায়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই আহিছোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ সৰ্থেবাৰীৰ পৰা। মই ললিত কলাৰ মুখ্য পৰিচালক হৈ ললিত কলা কেন্দ্ৰৰ পৰা আহিছোঁ। এইটো হৈছে আপোনাৰ ৰেট্ৰ' মিউজিক একাডেমীৰ উদ্যোগত হৈছে। ছাত্ৰ ছাত্ৰীৰ সঁহাৰি বা ইয়াতে ছাত্ৰ ছাত্ৰীৰ সঁহাৰি আজি যিটো মই পালোঁ ইয়াতে আহি, তো এইখিনি যথেষ্ট ভাল লাগিছে আৰু তেওঁলোক খুব এক্টিভ আৰু খুব মনোযোগ দি মানে কামখিনি কৰিছে। যিখিনি কৰোৱা হৈছে তেওঁলোকে খুব মনোযোগ দি কৰিছে। এই চিত্ৰকলা বিষয়টো ফাইন আৰ্ট বিষয়টো এইটো হ'ল তাৰমানে সৃষ্টিশীল, মানে আমাৰ যিটো ব্ৰেইনটোক সৃষ্টিশীল কৰি ৰাখে আৰু ইয়াৰ পৰা মানুহৰ মানে মগজুৰ বিকাশ সাধন হয় আৰু মানুহৰ যিটো ক্ৰিয়েটিভ চিন্তাধাৰা, এই ক্ৰিয়েটিভ চিন্তাধাৰাটোৰ মানে বিকাশ সাধন হয়। যেনেকৈ ধৰক আমাৰ এই যে আনুষ্ঠানিক যিবিলাক শিক্ষা লাভ কৰে, আনুষ্ঠানিক শিক্ষা লাভ কৰা বিভিন্ন বিষয়া আছে, বহুত ডাঙৰ বিষয়া আছে। আপোনালোকে গম পায় সকলে যে তেওঁলোকে বহুত ডাঙৰ বিষয়া আজিকালি এই ঘোষ খাই বা কিবা কৰে, মানে বেআইনী কামবিলাক কৰে পায় নহয়। তো তেওঁলোকৰতো যেন ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, ডাঙৰ প্ৰশাসনিক বিষয়া আছে, IAS পাছ কৰা আছে, APSC পাছ কৰা আছে, তাৰপিছতো তেওঁলোকে বেআইনী কাম কৰে। আমি পাই থাকোঁ খবৰবিলাকত। গতিকে এইবিলাক কেনেকৈ সমাজৰ পৰা নিৰ্মূল কৰিব পাৰি, তো এইবিলাক নিৰ্মূল কৰাৰ এটাই উপায় আছে, সেইটো হ'ল এইটো ক্ৰিয়েটিভ যিটো প্ৰতিভা আছে, ক্ৰিয়েটিভিটি ইনক্ৰিজ কৰিব লাগিব। যাৰ ফলত তাৰমানে তেখেতসকলৰ কি হয়, আপোনাৰ আনুষ্ঠানিক শিক্ষাটো লাভ কৰিছে, আনুষ্ঠানিক শিক্ষা যথেষ্ট উন্নত, তেওঁলোকে বহুত জানে, কিন্তু কথা হ'ল কি তেওঁলোকৰ যিটো আভ্যন্তৰীণ যিটো শিক্ষা, আমাৰ আভ্যন্তৰীণ শিক্ষাটোৰ মানে বিকাশ হোৱা নাই। তো বিকাশ নোহোৱাৰ সেইটো বিকাশ কৰাৰ একমাত্ৰ উপায়টোৱে হ'ল আমাৰ কলা। এইটো কলা মানে মই অকল এই আৰ্টৰ এইটো ড্ৰয়িঙৰ কথা কোৱা নাই। ড্ৰয়িঙৰ লগতে আমাৰ সংগীত, নৃত্য, বাদ্য, অভিনয়, তো এইবিলাকে আমাৰ সৃজনশীলতাৰ সৃষ্টি কৰে। এই সৃজনশীলতাই নতুন চিন্তাধাৰাৰ সৃষ্টি কৰে। তো যিবিলাকত এই নতুন চিন্তা কৰিব পৰা ক্ষমতাটো যেতিয়া বৃদ্ধি হ'ব, তেতিয়া তেওঁলোকৰ মানে সকলোৱে মানে এই বেআইনী কামবিলাক কৰাটো বন্ধ কৰিব আৰু সমাজত এটা মানে কুপ্ৰভাৱ পেলায়। আৰু এইবিলাকৰ উদ্দেশ্যে একচুৱেলি কলা শিক্ষাটো ল'ৰা ছোৱালীৰ কাৰণে আজিকালি দেখিছে ল'ৰা ছোৱালীৰ খুব বিপথে পৰিচালিত হৈছে। তো তাৰ কাৰণে এই কলা শিক্ষাটো খুবেই প্ৰয়োজন। তো আৰু এই ক্ষেত্ৰত আজি আমাৰ জংকাৰ প্ৰমুখ্যে ইয়াৰ যিখিনি উদ্যোক্তা আছে তেখেতসকলে আৰু টিচাৰসকলে যিখিনি কষ্ট কৰিছে বৰপথাৰত এইখিনি, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ ইয়ালৈ আহি আমাৰ এই মনৰ কথাখিনি উমান লোৱাৰ বাবে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330
আৰু 7099017110।